এইটোতো এটা অদ্ভুত কথা তাৰ মানে এফালে মানে কৈছে যে মুখ্যমন্ত্ৰী মহোদয় কৈছে যে কাৰ কাৰণে মানে দুজনে মাত্ৰ আবেদন কৰিছে তেওঁ 1.5 লাখ মান আহিব বুলি ভাবিছিল যদি তেনেকৈ ভাবিছে তেতিয়াহ'লে এই আইনখন অসমলৈ আনিবই নালাগিছিল অসম সাহিত্য সভাই কেতিয়াও কাক সমৰ্থন নকৰে আৰু এই স্থিতি সদায় আমাৰ মানে অটুট থাকিব আমি এই ক্ষেত্ৰত দৃঢ় প্ৰতিজ্ঞ যে অসমৰ আমি জাতি জনগোষ্ঠী সমন্বয় সম্প্ৰীতি সাধনৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ গতিকে অসমে ইতিমধ্যে বিদেশী বহুত বুজাই লৈছে গতিকে আৰু বিভিন্ন ঠাই আছে তাতে কাক ৰাখে কোন শৰণাৰ্থীক ৰাখে কি ৰাখে ৰাখি থাকক আমাৰ যিবোৰ ভূমিহীন মানুহ সেই ভূমিহীন মানুহখিনিকে তেওঁলোকে ভূমি দিব পৰা নাই আপুনি যাওকচোন বিভিন্ন ঠাইত যাওক আপুনি গুৱাহাটীলৈ যাওক শুক্ৰেশ্বৰ মন্দিৰৰ সেই ফুটপাথত কিমান মানুহ পৰি আছে যে তেওঁলোকৰ ভূমি নাই থাকিবৰ বাসস্থান নাই যি কাৰণে তেওঁলোকে ফুটপাথৰ বাসিন্দা হ'ব লগা আছে তেওঁলোকক ভূমি দিয়ক আমাৰ জনজাতীয় মানুহসকলক ভূমি দিয়ক বহুত জনজাতীয় মানুহ আছে ভূমিহীন হয় গতিকে আমাৰ খিলঞ্জীয় মানুহসকলক ভূমি দিয়ক গতিকে সেই কামবিলাক কৰকচোন গতিকে এই কাটো অসম সাহিত্য সভাই আৰম্ভণিতেও সমৰ্থন কৰা নাই আজিও নকৰে ভৱিষ্যতলৈ নকৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ